এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত কালি চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত আজি পুৱা পাকিস্তানে দেশৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি বিমানেৰে কৰা আক্ৰমণৰ প্ৰচেষ্টা ভাৰতীয় সুৰক্ষা বাহিনীৰ দ্বাৰা ব্যৰ্থ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা শিৱসাগৰ জিলাৰ আমগুৰিত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ ৫৮টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণৰ শান্তিপূৰ্ণভাৱে সামৰণি খাচী পাৰ্বত্য জিলা পৰিষদত ৫৯% আৰু জয়ন্তীয়া পাৰ্বত্য জিলা পৰিষদত ৭৬.৯৮% ভোটদান আৰু নিৰ্বাচন সুকলমে পৰিচালনাৰ লক্ষ্যৰে বিকশাই তোলা তথ্য প্ৰযুক্তিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি ৰাজ্যৰ নিৰ্বাচন আয়োগৰ আহ্বান এতিয়া শুনক বিতং বাতৰি ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত কালি চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত আজি পুৱা পাকিস্তানে দেশৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি বিমানেৰে কৰা আক্ৰমণৰ প্ৰচেষ্টা ভাৰতীয় সুৰক্ষা বাহিনীয়ে ব্যৰ্থ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে আজি পুৱা পাকিস্তানৰ যুঁজাৰু বিমানখন প্ৰত্যক্ষ কৰাৰ লগে লগে ভাৰতীয় বায়ু সেনাৰ MiG-21 বিছন বিমানে এই বিমানখন ভূপতিত কৰে বিমানখন ভূপতিত হোৱাটো সেনাবাহিনীয়ে প্ৰত্যক্ষ কৰে অৱশ্যে এই ঘটনাত দেশে দুৰ্ভাগ্যজনকভাৱে MiG-21 বিমানখন হেৰুৱাবলগীয়া হয় বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে তেওঁ লগতে কয় যে বিমানৰ চালকগৰাকী এতিয়াও সন্ধানহীন হৈ আছে আৰু পাকিস্তানে তেওঁক নিজৰ জিম্মাত ৰখা বুলি কৰা দাবীৰ সত্যতা নিৰূপণৰ বাবে চেষ্টা চলাই থকা হৈছে মন্ত্ৰালয়ে শেহতীয়া আক্ৰমণৰ ঘটনা সংক্ৰান্তত পাকিস্তানৰ উচ্চায়ুক্তলৈ সমন জাৰি কৰিছে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা আৰু চোৰাংচোৱা সংস্থাৰ মুখ্য বিষয়া গৃহ সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে কালি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ আহ্বান কৰাটো তাৎপৰ্য বহন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২৫ বছৰ নিৰৱচ্ছিন্নভাৱে শক্তি উৎপাদন কৰিবলগীয়া ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰ শক্তি পাৰ্ক প্ৰকল্পৰ মাধ্যমেদি সৌৰ শক্তিৰ ব্যৱহাৰ আৰু উপযোগিতা সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ অসম চৰকাৰে প্ৰচেষ্টা চলাব আজি শিৱসাগৰ জিলাৰ আমগুৰিৰ জাপিসজীয়া গাঁৱত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰ শক্তি পাৰ্কৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয় তেওঁ আৰু কয় যে ৩৪০ একৰ ভূমিত নিৰ্মাণ কৰিবলগীয়া এই পাৰ্কে প্ৰদূষণমুক্ত সৌৰ শক্তি যোগান ধৰাৰ উপৰি গৱেষণা আৰু উন্নয়নৰ কাম কৰিব অসমক শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ বাবে অসম চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই সৌৰ পাৰ্ক এক নতুন সংযোজন বুলি তেওঁ মন্তব্য কৰে তেওঁ আৰু কয় যে ৰাজ্য চৰকাৰে ২০৩০ চনৰ ভিতৰত ৬৫০০ মেগাৱাট শক্তি উৎপাদনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাবলৈ বাকী আছে ৰাজ্যখনত আধুনিক ধ্যান ধাৰণাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে শক্তিশালীভাৱে গঢ়ি তুলিবলৈ অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীসকলক যৌথ প্ৰচেষ্টাৰে মহাশক্তি হিচাপে কাম কৰিবলৈ তেওঁ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিয়ে দক্ষিণ পূব এছিয়া আৰু BBN দেশৰ সৈতে যোগাযোগ আৰু যাতায়াত ক্ষেত্ৰখনত উল্লেখযোগ্য অৰিহণা যোগাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বাংলাদেশ আৰু ভূটানে গুৱাহাটীত ইতিমধ্যে বাণিজ্যিক দূতাবাস মুকলি কৰিছে বহুদিন ধৰি বন্ধ হৈ থকা গুৱাহাটী বেংকক বিমান সেৱাৰ উপৰি গুৱাহাটী ঢাকা বিমান সেৱা অহা মাৰ্চ মাহৰ পৰা আৰম্ভ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে অনুষ্ঠানত দিয়া ভাষণত কয় যে গেছৰ অভাৱৰ বাবে বহু প্ৰতীক্ষিত গেছ ভিত্তিক তাপবিদ্যুৎ প্ৰকল্প আমগুৰিত নিৰ্মাণ কৰাটো সম্ভৱ হৈ উঠা নাই যদিও এই ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ পাৰ্কে নিশ্চিতভাৱে শক্তিশালী কৰিব এই কাৰ্যসূচীত APDCLৰ অধ্যক্ষ বিনোদ কুমাৰ বিপাৰচেনিয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকায়ো ভাষণ দিয়ে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে আৰম্ভ কৰা পশুধন পিয়ল অভিযানৰ অংশ হিচাপে আজি গোৱালপাৰাত জিলা পশুধন আৰু পশু চিকিৎসা বিভাগে ডিজিটেল পদ্ধতিৰে পশুধন পিয়লৰ কাম শুভাৰম্ভ কৰে জিলাখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ ৬০ গৰাকী গণনাকাৰীয়ে ডিজিটেল পদ্ধতিৰে পশুধন পিয়লৰ কাম কৰিব পিয়লৰ বাবে ১২ গৰাকী পশু চিকিৎসকক তত্বাৱধায়ক হিচাপে নিয়োগ কৰা হৈছে লগতে পিয়লৰ কামত ক্ষেত্ৰ সহায়কসকলৰ উপৰি গোপাল মিত্ৰসকলে সহযোগ কৰিব বুলি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াই জানিবলৈ দিছে অহা ৩ মাহৰ ভিতৰত এই পিয়ল সম্পূৰ্ণ হ'ব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ ৫৮টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বিয়লি ৪ বজাত শান্তিপূৰ্ণভাৱে সামৰণি পৰিছে চৰকাৰী সূত্ৰত প্ৰকাশ কৰা মতে
খাচী পাৰ্বত্য জিলা পৰিষদত 59% আৰু জয়ন্তীয়া পাৰ্বত্য পৰিষদত 76.98% ভোটদান হৈছে। 29খনকৈ আসনযুক্ত খাচী পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ বাবে 1433টা আৰু জয়ন্তীয়া পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ বাবে 408টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হয়। এই নিৰ্বাচনত দুয়োখন পৰিষদত NPP, UDP, PDF আৰু HSS PDP কংগ্ৰেছ তথা নিৰ্দলীয়ৰ মুঠ 232 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰথমবাৰৰ বাবে এইবাৰৰ এই নিৰ্বাচনত দৃষ্টিহীন ভোটদাতাসকলৰ সুবিধাৰ্থে EVMত ব্ৰেইলী কোডযুক্ত বুটাম সংযোজিত কৰা হৈছে। অহা 2 মাৰ্চত এই নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ৰাজ্য নিৰ্বাচন আয়োগে সমাগত নিৰ্বাচন সুকলমে পৰিচালনাৰ লক্ষ্যৰে বিকশাই তোলা তথ্য প্ৰযুক্তিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ ভোটদাতাসকললৈ আহ্বান জনাইছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে কৈছে যে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সৈতে জড়িত সকলো দিশ পৰ্যালোচনা কৰি ভোটদাতা, ৰাজনৈতিক দল তথা নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এনে প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিছে। এনে সুবিধাসমূহৰ ভিতৰত দিব্যাংগ ভোটদাতাসকলৰ বাবে থকা বিশেষ প্ৰযুক্তিগত সুবিধা গ্ৰহণত তেওঁলোকক সহায় কৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে কৈছে যে নিৰ্বাচনী প্ৰক্ৰিয়াত যিকোনো আইন উলংঘাৰ ঘটনা সন্দৰ্ভত আয়োগক অৱগত কৰোৱাবলৈ চি-ভিজিল নামৰ এটা এপ্লিকেশ্যন মুকলি কৰা হৈছে। আনহাতে ভোটদানৰ বিতং তথ্যৰ লগতে পূৰ্বৰ নিৰ্বাচন আৰু নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন তথ্য আহৰণত ভোটদাতাসকলৰ সহায় হোৱাকৈ সুবিধা নামৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আনহাতে সমাগত নিৰ্বাচনত VVPAT আৰু EVM ব্যৱহাৰৰ বাবে ব্যাপক সজাগতা কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে। ৰাজ্যখনত অহা নিৰ্বাচনত 2,17,60,604 জন ভোটদাতাই 28,143টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 1,20,000 সন্দেহজনক ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী হাইস্কুলত কালি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰা ঘটনা সন্দৰ্ভত চিৰাং জিলাৰ দণ্ডাধীশে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। চিৰাঙৰ সহকাৰী আয়ুক্ত সংগীতা দেৱীয়ে কৰিবলগীয়া এই তদন্তৰ প্ৰতিবেদন 3 দিনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি পাঠদান চলি থকাৰ সময়তে হঠাতে 40 জন ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰে। পাছত চিকিৎসক নাৰ্ছ উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক প্ৰাথমিক চিকিৎসা কৰাত সুস্থ নোহোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও জিলাৰ মানিকপুৰ আদৰ্শ চিকিৎসালয় আৰু বিজনীৰ হেতাগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়। চিকিৎসকসকলে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা BTCৰ বাজেট অধিৱেশনৰ আজি সামৰণি পৰিছে। BTCৰ মুৰব্বী তথা অঞ্চলটোৰ বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীয়ে কালি 2019-20 বিত্তীয় বৰ্ষৰ বাবে 4,667 কোটি 76 লাখ 62 হাজাৰ টকাৰ বাজেট উত্থাপন কৰে। এই বাজেটত 42 কোটি 52 লাখ 6 হাজাৰ টকাৰ ঘাটি দেখুওৱা হৈছে। বাজেটত গ্ৰাম্য উন্নয়ন, স্বাস্থ্য, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, শিক্ষা আৰু কৃষিখণ্ডৰ বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। অসম সাহিত্য সভাই চন্দ্ৰকান্ত অভিধানক আৰ্হি হিচাপে লৈ অসম প্ৰকাশন পৰিষদৰ সহযোগত এখন বহল অসমীয়া অভিধান প্ৰণয়নৰ সিদ্ধান্ত লৈছে। জ্যেষ্ঠ আভিধানিক ডঃ বসন্ত কুমাৰ গোস্বামীক মুখ্য সম্পাদক হিচাপে লৈ প্ৰণয়ন হ'বলগীয়া এই অভিধানখনৰ কাম অহা 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি সভাই এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। কালি অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানত 1960 চনৰ ৰাজ্য ভাষা আইন কাৰ্যকৰীকৰণৰ বাবে অলপতে অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্য সচিবগৰাকীৰ সৈতে বৈঠকত মিলিত হৈছিল। ৰাজ্যখনৰ 1ম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীৰ যিকোনো পদত নিযুক্তিৰ বাবে আয়োজিত পৰীক্ষাত ভাষা বিষয়ত 100 নম্বৰৰ এখন প্ৰশ্নকাকত সংযোজন কৰাৰ লগতে ৰাজ্য ভাষা হিচাপে অসমীয়া ভাষা জ্ঞানৰ 50% আৰু খিলঞ্জীয়া মাতৃভাষাৰ 50% সংযোজিত কৰিবলৈ সভাই দাবী উত্থাপন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত কালি চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত আজি পুৱা পাকিস্তানে দেশৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি বিমানেৰে কৰা আক্ৰমণৰ প্ৰচেষ্টা ভাৰতীয় সুৰক্ষা বাহিনীৰ দ্বাৰা ব্যৰ্থ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা শিৱসাগৰ জিলাৰ আমগুৰিত 70 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন। মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ 58টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণৰ শান্তিপূৰ্ণভাৱে সামৰণি আৰু নিৰ্বাচন সুকলমে পৰিচালনাৰ লক্ষ্যৰে বিকশাই তোলা তথ্য প্ৰযুক্তিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি ৰাজ্যৰ নিৰ্বাচন আয়োগৰ আহ্বান। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।